নিশ্চয়কৈ চিম্পি চাওক আটাইতকৈ ভাল লগা আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো কাৰ্যসূচী আছিলে সেই কাৰ্যসূচীটো ইতিমধ্যে সমাপন হৈছে গায়ন বায়নৰে আচলতে পতাকা উত্তোলন কৰা হৈছে ইয়াত ধৰ্মধ্বজা উত্তোলন কৰিছে পদাধিকাৰগৰাকী আমি দেখুৱাইছোঁ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা বাপ জনাই এনেধৰণে ধৰ্মধ্বজা উত্তোলন কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আৰু এই ধৰ্মধ্বজা আজি বিয়লি 4 বজাত অৱনমিত কৰা হ'ব আৰু এতিয়া পদাধিকাৰগৰাকীয়ে ৰাইজক উজেছি বাপ সমস্তক উদ্দেশ্যি দুআষাৰ ক'বলৈ আগবাঢ়িছে আমি দেখুৱাইছোঁ সেয়া দৃশ্য আৰু এনেধৰণে সুন্দৰ এটি আটক ধুনীয়া এয়া পদাধিকাৰগৰাকীৰ তেওঁৰ ভাষণ আৰম্ভ হৈছে আমি এয়া দেখুৱাই আছোঁ শংকৰ আমাৰ আজি শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰত সমবেত হৈ থকা সমবস্থিত হৈ থকা ভগৱন্তৰ চৈতন্য মূৰ্তি স্বৰূপ লক্ষ লক্ষ ভগত বান্ধৱ সমস্ত আই মাতৃ সমস্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ
মহামান্য কৰ্মকৰ্তা বা আইসকল কোনোবা পৰি গ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোটেই উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষৰ পৰা অহা আমাৰ প্ৰতিনিধি বাবাইসকল সংগীত ভকত বাবাইসকল সমাবেত সহৃদয় ৰাইজ চৰকাৰী বিষয়াবৰ্গ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰি থকা বাবাইসকল সংবাদ বন্ধুসকল আৰু ভগৱন্তৰ চৈতন্যমূৰ্তি স্বৰূপ সমস্ত জনগণলৈ আমি আমাৰ এই মঞ্চৰ প্ৰতিবাদ নিবেদন কৰিছোঁ। আজি কি অপূৰ্ব পৰিৱেশ গুৰুজনাৰ আদৰ্শত আজিৰ পৰা ৯৩ বছৰ আগতে আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ মহান অনুষ্ঠান যে এটা জাতীয় অনুষ্ঠান, সামাজিক অনুষ্ঠান, সামাজিক সাংস্কৃতিক অনুষ্ঠান, আধ্যাত্মিক অনুষ্ঠান, এই অনুষ্ঠানটি কেইগৰাকীমান পুৰুষে শুভাৰম্ভ কৰিছিলে। এটা সামান্য বটবৃক্ষৰ পুলি ৰোপণ কৰিছিলে। আজি ফলে ফুলে জাতিষ্কাৰ হৈ ডালে বেলে জাতিষ্কাৰ হৈ সমগ্ৰ বিশ্বলৈ তাৰ ডালপাত বিয়পি গৈছে। আৰু আমাৰ অসমীয়া জাতীয় জীৱনৰ মহত্ব, গৰিমা, পৰিশীলতা, মানৱতা সমস্ত কথা আজি যে আমি অসমীয়া এটা অতি উন্নত চহকী সংস্কৃতিবান সুভদ্ৰ জাতি, এই জাতিটোৰ সুদৃঢ় বুনিয়াদ ৰচনা কৰি থৈ গৈছিলে আজিৰ পৰা ৫৫০ বছৰতকৈ অধিক কাল পূৰ্বে পঞ্চদশ শতিকাৰ মাজভাগত যুগমতাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিজন মহাপুৰুষ আছিলে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জহৰী মাৰল কংস জগজগতাৰণ দেৱ নাৰায়ণ শংকৰ তাকাৰী অংশ। আমি হিন্দুসকলেই হওক, হিন্দু বুলিয়ে কৈছোঁ, সনাতন ধৰ্মৰ মানুহবিলাকক হিন্দু বুলি জনাজাত হৈ গৈছে, বা অন্যান্য ধৰ্মৰ মানুহবিলাকেই হওক, আমি সকলোৱে সকলো ধৰ্মতে আমি দেখিছোঁ যে আমি অৱতাৰবাদত বিশ্বাস কৰোঁ। অৱতাৰী ভগৱন্ত কেতিয়াবা নিজে অৱতাৰ গ্ৰহণ কৰে আৰু ভগৱন্ত কেতিয়াবা নিজৰ প্ৰতিনিধি হিচাপে পয়গম্বৰ পঠাই দিয়ে আৰু নিজৰ পুত্ৰ পঠাই দিয়ে কেতিয়াবা। এনেধৰণে ভগৱন্তৰ এই ধৰণে আমি যে সকলো আমাৰ যিমানবিলাক চলিত ধৰ্ম আছে পৃথিৱীত, সকলো ধৰ্মই একেশ্বৰবাদত বিশ্বাস কৰে আৰু সকলোৱে অৱতাৰবাদত বিশ্বাস কৰে। আমাৰ সনাতন ধৰ্মৰ মতে আমাৰ ভগৱান কৃষ্ণ নিজে কৈ গৈছে জৰা জৰা হি ধৰ্মস্য গ্লানিৰ ভৱতি ভাৰত অভ্যুত্থান ধৰ্মস্য তদাত্মনং সৃজন্যহং পৰিত্ৰাণায় সাধুনাং বিনাশায় নিষ্ক্ৰিয়ং ধৰ্ম সংস্থাপনাৰ্থেয় সম্ভৱামি যুগে যুগে। যে ধৰ্ম সংস্থাপন কৰিবৰ কাৰণে, সন্তসকলক পৰিত্ৰাণ কৰিবৰ কাৰণে, দুষ্ট দমন কৰিবৰ কাৰণে, সংস্কৃতি স্থাপন কৰিবৰ কাৰণে আজি যুগে যুগে অৱতাৰ ধৰি আছে। আমাৰ ধৰ্মৰ ভগৱন্ত নিজেই আহে আৰু অংশৱতাৰ হয়। আমাৰ ধৰ্মমতে আমি একেশ্বৰবাদত বিশ্বাস কৰোঁ। একৰেব একশত একবিধে নাহিকেব, এইটো কেৱল মহাপুৰুষ গুৰুজনাই দিয়া বাণী নহয়। এই বাণী হ'ল আমাৰ গোটেই বৈদিক সনাতন ধৰ্মৰ বেদ বেদান্ত সমস্ত গীতা ভাগৱতকে আদি কৰি, মহাভাৰত ৰামায়ণকে আদি কৰি আমাৰ ৪ বেদ ১৪ শাস্ত্ৰ অষ্টাদশ পুৰাণ যিবিলাক আছে, উপনিষদ যিমানবিলাক আছে, মূলত বেদবিলাক অবিমিশ্ৰিত ধৰ্মশাস্ত্ৰ নহয় বা ভকত। বেদ অধ্যয়ন কৰিব আপোনাসকলে। ৪ বেদ বুলি আগতে ত্ৰিবেদ আছিলে, তাৰপিছত অথৰ্ব বেদ যুগ হৈ ৪ বেদ হৈছে, চতুৰ্বেদ। এই চতুৰ্বেদৰ